নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ আজি এটা বিশেষ দিন আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা বিজ্ঞান বাণিজ্য এই তিনিওটা শাখাৰে ফলাফল আজি ঘোষণা কৰিলে স্বাভাৱিকতেই ফলাফল ঘোষণা কৰাৰ দিনটো এটা বিশেষ দিন হিচাপে পৰিগণিত হয় সকলোৰে বাবে আৰু আমাৰ সংবাদ মাধ্যমৰ বাবেও এই তিনিটা শাখাত কলা বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখাত 10 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিছে আৰু স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক লৈ উল্লাসিত হৈ পৰে সমগ্ৰ ৰাজ্য এটা উচ্চকতা থাকে হিয়া লাগিলে মেট্ৰিকেই হওক বা উচ্চতৰ মাধ্যমিকেই হওক উচ্চকতা কোনে এবাৰ ষ্টেণ্ড কৰিলে কোনখন জিলাৰ পৰা ষ্টেণ্ড কৰিলে কোনখন বিদ্যালয়ৰ পৰা ষ্টেণ্ড কৰিলে এবাৰ ছাত্ৰীৰ সংখ্যা বেছি নে ছাত্ৰৰ সংখ্যা বেছি বিভিন্ন প্ৰশ্ন আৰু এই সকল ছাত্ৰ ছাত্ৰীৰ মনৰ কথা শুনিবলৈ সকলোৰে আগ্ৰহে বাট চাই থাকে আৰু সেয়েহে আমি আজি সবিশেষত সেই সকল ছাত্ৰ ছাত্ৰীক অসমৰ বিভিন্ন কোণৰ পৰা আমি তেওঁলোকক ল'ম তেওঁলোকৰ মনৰ কথা জানিবলৈ তেওঁলোকৰ সফলতা তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা কাৰণ এই সকল সফল ছাত্ৰ ছাত্ৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হ'ব খোজে বহু আমাৰ ষ্টুডিঅ'ত আমি প্ৰথমতে উপস্থিত আছে কস্মিতা শৰ্মা হৈছে পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ছাত্ৰী তেওঁ কলা শাখাত 7ম স্থান লাভ কৰিছে কস্মিতা প্ৰথমতে তোমাক অভিনন্দন জনাইছোঁ আমাৰ প্ৰাগ নিউজৰ তৰফৰ পৰা অভিনন্দন তোমাক কস্মিতা প্ৰথম প্ৰশ্নটো আমি সাধাৰণতে কৰোঁ যে কেনেকুৱা লাগিছে সেইটো কৰিব আমাক বহুতো সমালোচনাও কৰে ডেফিনেটলি ভালেই লাগিব ঠিক আছে বাৰু মোৰ প্ৰশ্নটো অকণ সলাই দিছোঁ তুমি যেতিয়া পঢ়িছিলা সদায় এটা টাৰ্গেট থাকে মানুহৰ যে মই এবাৰ ষ্টেণ্ড কৰিবেই বা কৰিব লাগিবই তুমি তেনেকুৱাকৈ ভাবি পঢ়িছিলা ফলাফলক আশা কৰি যে ফলাফলক তুমি আশা নকৰাকৈ খুব সুন্দৰভাৱে চিৰিয়াছলি পৰীক্ষাটো দিছিলা আসলতে ফলাফল এটা ভাল ফলাফল আশা কৰিছিলোঁ যেহেতু কষ্ট কৰি পঢ়িছিলোঁ কিন্তু স্থান পাম বুলিয়ে পঢ়া নাছিলোঁ আসলতে সদায় কনসেপ্টবিলাক ক্লিয়াৰ কৰি যাবলৈ চেষ্টা কৰিছিলোঁ কাৰণ কনসেপ্টবিলাক আমাৰ যেতিয়া ক্লিয়াৰ থাকে তেতিয়া ইন ফিউচাৰ যেতিয়া আমি বেলেগ এক্সামো দিম তেতিয়া সেইখিনি ক্ষেত্ৰত হয়তো মই ভাবোঁ যে অসুবিধা নহয় সেইবাবে মই সদায় কনসেপ্টবিলাক ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিছিলোঁ হয় তোমাৰ বিশেষকৈ তুমি প্ৰস্তুতি কেনেকৈ চলাইছিলা পৰীক্ষাৰ বাবে এনেইতো কলেজ থাকিলে তেনেকৈ ইমান ৰেগুলাৰলি তেনেকৈ পঢ়ি থকা নাযায় কিন্তু এক্সামৰ আগে এক্সামৰ 2 মাহমানত প্ৰায় 8-10 ঘণ্টা পঢ়িছিলোঁ যিমানখিনি সময় পঢ়ি আচলতে মই নিজেই সন্তুষ্টি লাভ কৰিছিলোঁ মই সিমানখিনি সময়ে পঢ়িছিলোঁ আৰু প্ৰত্যেকটো বিষয়তে যাতে সমান সময় দি কনসেপ্টবিলাক থৰলি ক্লিয়াৰ কৰি যাব পাৰোঁ সেইটো বিষয়ৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিলোঁ আৰু এটা কথা বিশেষকৈ দেখা যায় ছাত্ৰ ছাত্ৰী সাধাৰণতে কিছুমানে বহু কথা জানে কিন্তু পৰীক্ষাৰ সময়ত সেই কথাখিনি তেওঁলোকে লিখিব নোৱাৰে বা সেইটো সময়ত প্ৰকাশ কৰিব নোৱাৰে তেনেকুৱা বহু ছাত্ৰ ছাত্ৰীৰ অসুবিধাৰ সন্মুখীন হয় সেইটো কিয় হয় বুলি তুমি ভাবা তোমাৰ ক্ষেত্ৰত তেনেকুৱা কিবা হৈছিল নেকি মোৰ ক্ষেত্ৰত পাৰ্চনেলি তেনেকুৱা একো হোৱা নাই কিন্তু আচলতে এইটো ক্ষেত্ৰত বহুতে হয় বহুতৰে ক্ষেত্ৰত এইটো বা মই নিজৰ লগৰবিলাকৰ পৰাও গম পাওঁ এইখিনি বস্তু এইটো বস্তু আসলতে হোৱাৰ কাৰণটো মই বিশেষভাৱে ক'ব নোৱাৰিম কাৰণ মই তেনেকুৱা ধৰণৰ বস্তু কৰা নাই মই ভাবোঁ যে ভালকৈ মনোযোগ দি পঢ়িলে এটা বস্তুৰ প্ৰতি আমাৰ ইণ্টাৰেষ্টটো বাঢ়ে আৰু সেই বস্তুটো বেছিকৈ জানিবলৈ আমাৰ ইচ্ছা হয় আৰু সেইটো বস্তু যেতিয়া বেছিকৈ জানিবলৈ ইচ্ছা হয় তেতিয়া আমি বেলেগ দিশ এক্সপ্ল'ৰ কৰি গৈ থাকোঁ মই ভাবোঁ সেইখিনি ক্ষেত্ৰত মই লাকি আছিলোঁ যে মোৰ সেই ইণ্টাৰেষ্টটো সদায় আছিলে তোমাৰ ইণ্টাৰেষ্ট বেছিকৈ কিহত আছিলে মই পলিটিকেল সায়েন্স বিষয়টো খুব ভাল পাওঁ ইন ফিউচাৰো সেই বিষয়টোৰ পঢ়িবলৈ মই ইচ্ছা কৰোঁ ৰাজনীতিৰ দুই এটা কথা তোমাক সুধিব পাৰোঁ যিহেতু পলিটিকেল সায়েন্স তোমাৰ প্ৰিয় বিষয় ঠিক আছে কস্মিতা তুমি পঢ়াৰ বাহিৰে আৰু কি কৰি ভাল পোৱা মই গান শুনো কবিতা লিখোঁ মাজে আৰু কবিতা পঢ়োঁ বা বাহিৰা কিতাপো পঢ়োঁ মাজে সময় পালে নিশ্চয় তোমাৰ এটা কবিতা শুনিম মই এতিয়া মই যাব খুজিছোঁ নলবাৰীত উপস্থিত আছে দুগৰাকীকৈ স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী এগৰাকী হৈছে কাব্যশ্ৰী শৰ্মা কলা শাখাত 6ষ্ঠ স্থান লাভ কৰিছে আৰু কুণালজ্যোতি বৈশ্য বাণিজ্য শাখাত 8ম স্থান লাভ কৰিছে মই প্ৰথমতে এই কুণালজ্যোতিৰ ওচৰলৈ আহিব খুজিছোঁ কুণালজ্যোতি মই আপোনাৰ ওচৰলৈ আহিছোঁ সুভাষ মই দুয়োগৰাকীৰে মনৰ ভাৱ জানিব খুজিছোঁ আপোনাৰ জৰিয়তে মোৰ সতীৰ্থ সুভাষ আছে নলবাৰীত
উল্লেখ দেখিবলৈ পোৱা গৈছে কাৰণ কলা শাখাত কাব্যশ্ৰী শৰ্মা নলবাৰী শংকৰদেৱ একাডেমীৰ পৰা তেওঁ 6ষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে আনহাতে নলবাৰী যি বাণিজ্য মহাবিদ্যালয় আছে তাৰ পৰা কুণালজ্যোতি বৈশ্যই আচলতে 8ম স্থান দখল কৰিবলৈ সক্ষম হৈছে দুয়োগৰাকী আচলতে মোৰ এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে তেখেতসকলৰ পিতৃ মাতৃও আছে মই সকলোৰে মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে মই কাব্যশ্ৰীৰ ওচৰলৈ আহিছোঁ তোমাৰ ওচৰলৈ আহিছোঁ পোনপ্ৰথমে শুভেচ্ছা থাকিলে কেনেকুৱা আজি অনুভৱটো কেনেকুৱা আছিলে বহুত ভাল লাগিছে নিশ্চয় 6ষ্ঠ স্থান লাভ কৰিছোঁ মোৰ কাৰণে বহুত ডাঙৰ কথা ছেটিছফাইড আৰু যোনখিনি কষ্ট কৰিছোঁ কষ্টৰ ফল পাইছোঁ যিহেতু এটা অভিযোগ আছিলে দীৰ্ঘদিনীয়া এটা অভিযোগ আছিলে তোমালোকে যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলা সেই সময়ত হয়তো কোভিডৰ সময় চলি আছিলে আৰু তেনে অৱস্থাত তোমালোকে হয়তো পৰীক্ষাৰ পৰা বিৰত আছিলা মাৰ্কবোৰ স্কুলৰ পৰা নিৰ্ধাৰণ কৰি দিয়া হৈছিলে হেতুত বিভিন্ন ধৰণৰ অভিযোগ আছিলে মাৰ্কবোৰ এনে দিয়া হৈছিলে কিন্তু তোমালোকে আজি নস্যাৎ কৰিবলৈ সক্ষম হৈছে তাকে হেতুৱে আচলতে বহুত ভাল লাগিছে কাৰণ মাৰ্কছবোৰ এনেই দিছে বা হেতু এনেই দিয়া যেনেও হৈছেও বাৰু মিছা কথা নকওঁ কাৰণ যেহেতু আমি পৰীক্ষা দিয়া নাই পিছে পৰীক্ষা নিদিলোঁ বুলি এইটো নহয় যে আমি চেষ্টা মানে আমিতো বহুত দীৰ্ঘদিনীয়া আমি প্ৰিপাৰেশ্যন চলি আছিল কিন্তু জাষ্ট আমি পৰীক্ষাৰ কেইদিনমান আগত আমি খবৰ পাইছোঁ যে পৰীক্ষাটো নহয় তো পৰীক্ষা নিদিলোঁ বুলি এইটো নহয় যে আমি মানে কি এনেই পাছ কৰিছোঁ আমি ডেফিনেটলি আমি কষ্ট কৰিছোঁ বহুত দিনৰ কষ্ট আমি আচলতে মেইন কথাটো হ'ল যে আমি মানে আমাৰ কষ্টখিনিৰ ফল নাপালোঁ সেইটোহে কথা মানুহে কয় বাৰু এনেই পাছ কৰিছোঁ কিন্তু নিজৰহে আচলতে দুখ লাগে যে কষ্টৰ ফলখিনি মানে কষ্টৰ যিখিনি কৰিছিলোঁ তাৰে মানে একো আউটকামটো নাপালোঁ আৰু তো সেইটোৱে বেলেগ 6ষ্ঠ স্থান দখল কৰিছা ভাবিছিলানে 10টাৰ ভিতৰত থাকিবা মানে পৰীক্ষা মোৰ ভাল হৈছিলে কিন্তু ষ্টেণ্ড কৰিম বুলি ইমান ভাবা নাছিলে এটা ক্ষীণ আশা আছিলে এতিয়া এডমিশ্যন ক'ত ল'বা পৰিকল্পনা কি আছে এডমিশ্যন এতিয়া মই CUET দিছোঁ তাৰে ৰিজাল্টটো যি হয় তাৰে ওপৰত ভিত্তি কৰি মই দিল্লী ইউনিভাৰ্চিটিত ল'ব ইচ্ছা আছে যদি পাওঁ তেতিয়াহ'লে তাতে মই ইকনমিক্স অনাৰ্ছ কৰিবলৈ মোৰ ইচ্ছা আছে ঠিক আছে মই কুণালৰ ওচৰলৈ আহিছোঁ পোনপ্ৰথমে শুভেচ্ছা থাকিলে আজিৰ অনুভৱটো কেনেকুৱা আছিল আজিতো খুবেই ভাল লাগিছে খুবেই এক্সাইটেড আছিলোঁ আৰু আনএক্সপেক্টেড এটা ৰিজাল্ট পাইছোঁ পুৱাই আৰু সেইকাৰণে ভালে লাগিছে আৰু 8th পজিশ্যনটো পাই খুবেই এক্সাইটেড হৈছোঁ আৰু আশা কৰিছিলা আশা কৰাৰ ধৰণে ফলাফল পাইছানে পোৱা নাই এক্সামটো খুবেই ভালেই হৈছিল কিন্তু এক্সপেক্টেশ্যনছখিনি মই নিজে লিমিটেড ৰাখিছিলোঁ বাছ আশা কৰিছিলোঁ যে যিমানখিনি কষ্ট কৰিছোঁ তাৰে যাতে আউটকামটো ভাল আহে আৰু শেষত যিহেতু পজিশ্যন আহিল তো মই ফুল্লি ছেটিছফাইড কাব্যশ্ৰীকো এটা প্ৰশ্ন সুধিলোঁ কিছু মুহূৰ্তৰ পূৰ্বে তোমাকো একেটা প্ৰশ্নই সুধিছোঁ যিহেতু কোভিডৰ সময়ত তোমালোকৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিলে কিমান পাৰ্চেণ্টেজ কিমান পাইছিলা মই 94% পাইছিলোঁ পৰীক্ষা তেতিয়াতো হোৱা নাছিলে হোৱা নাই কেনেকুৱা সেইখিনি সময়ত বিভিন্ন ধৰণৰ অভিযোগ আছিলে অভিযোগ আছিলে কিন্তু গভৰ্ণমেণ্টে এটা ষ্ট্ৰিক্ট এটা ক্ৰাইটেৰিয়া ছেট কৰি দিছিল যে ক্লাছ 9 আৰু ক্লাছ 9ৰ এনুৱেল পৰীক্ষা আৰু 10ৰ টেষ্ট পৰীক্ষাৰ ভিত্তিত মাৰ্কটো কেলকুলেট কৰি দিয়া হ'ব তো সেইটোত মই এনেকৈ নাভাবোঁ যে সেইটো আমাৰ ফ্ৰীতে দিয়া হৈছে বা কিবা মানে আমাক এনে দিয়া হৈছে আৰু কষ্ট নকৰাকৈ দিয়া হৈছে আমি সেনেকৈ নকওঁ আৰু সেইখিনি সময়ত যিটো মই এক্সপেক্ট কৰিছিলোঁ সেইটো ক্ৰাইটেৰিয়াৰ যোগেও পাইছোঁ আৰু যিটো মই এক্সাম দি কিনে যিটো এইম কৰিছিলোঁ সেইটো মই সিমানে এইম কৰিছিলোঁ আৰু সিমানে পাইছোঁ আৰু এতিয়া পৰিকল্পনা কি এতিয়া ময়ো এই চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ টেষ্ট দিছোঁ এইবাৰ আৰু দিল্লী ইউনিভাৰ্চিটি টাৰ্গেট আছে BCom অনাৰ্ছৰ কাৰণে ধন্যবাদ জনাইছোঁ সুভাষ সেয়া আছিল নলবাৰীৰ পৰা মোৰ সতীৰ্থ সাংবাদিক সুভাষ কাব্যশ্ৰী শৰ্মা আৰু কুণালজ্যোতি বৈশ্য দুয়োগৰাকী কলা আৰু বাণিজ্য শাখাৰ স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মনৰ ভাৱ আমি শুনিলোঁ এবাৰ আমি যাব খুজিছোঁ বিশেষকৈ পংকজ বৰঠাকুৰ তেখেত হৈছে মুখ্য পৰীক্ষা নিয়ন্ত্ৰক অসম মাধ্যমিক শিক্ষা সংসদ বৰঠাকুৰ ডাঙৰী আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই সবিশেষলৈ এইবাৰ ফলাফলটো আকস্মিকভাৱে ঘোষণা কৰা হ'ল নেকি কালি নিশা প্ৰায় 2 বজাত মুখ্যমন্ত্ৰী এটা টুইট কৰিলে টুইট কৰি পেলাই ক'লে তেওঁ যে ফলাফল আজি ঘোষণা কৰা হ'ব আপোনালোক সম্পূৰ্ণৰূপে প্ৰস্তুত আছিল নে ফলাফল ঘোষণা কৰিবৰ বাবে আপুনি শুনিছে বৰঠাকুৰ ডাঙৰীয়া মোৰ প্ৰশ্নটো হয় মই বৰঠাকুৰ ডাঙৰীয়া মই পুনৰ আহিম আপোনাৰ ওচৰলৈ কিছু কাৰিকৰী বিজুতিৰ বাবে আপোনাৰ কথাখিনি আমি ভালকৈ শুনা নাই
আৰু যোৱা বছৰ আমাৰ এই পৰীক্ষাৰ ফলাফল 27 জুন 2022 তাৰিখে আমি হয় পৰৱৰ্তী মই এগৰাকী বৰ্তমান পুনৰ আহিম কিছু কাৰিকৰী বিজুতিৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে মই পুনৰ আহিম এটা পৰৱৰ্তী সময়ত আমি যাব খুজিছোঁ এতিয়া তিনিচুকীয়ালৈ যাব খুজিছোঁ আমি তিনিচুকীয়ালৈ যাব তিনিচুকীয়াত উপস্থিত আছে বাণিজ্য শাখাত সপ্তম স্থান প্ৰাপ্ত স্মৃতি ঠাকুৰ সপ্তম স্থান লাভ কৰিছে মোৰ সতীৰ্থ সাংবাদিক বিপ্লৱ চেতিয়া উপস্থিত আছে বিপ্লৱ মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আপোনাৰ জৰিয়তে স্মৃতি ঠাকুৰক সুধিব খুজিছোঁ যে এইবাৰ এই স্থান লাভ কৰিলে সপ্তম স্থান বাণিজ্য শাখাত তেওঁ সফলতাৰ আঁৰত কি আছে আৰু ভৱিষ্যতৰ পৰিকল্পনা কি তেওঁ হয় নিশ্চিতভাৱে প্ৰাঞ্জল ফুকন আমি আহিছোঁ স্মৃতি ঠাকুৰ তেখেতৰ কাষত আছোঁ আৰু তিনিচুকীয়া বাণিজ্যিক চহৰ বুলি কোৱা তিনিচুকীয়া আচলতে তিনিচুকীয়াৰ উইমেন্স কলেজৰ পৰা সপ্তম স্থান আজিৰ দিনটো যিহেতু উচ্চতৰ মাধ্যমৰ যি ফলাফল ঘোষণা কৰাৰ পিছতেই সপ্তম স্থান 10টা স্থানৰ যে সপ্তম স্থান লাভ কৰা বাণিজ্য শাখাৰ আছে স্মৃতি তেখেতক মই স্বাগতম জনাইছোঁ আৰু আজি প্ৰাগ নিউজৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিহেতু আজিৰ দিনটোত তিনিচুকীয়া জিলাখনৰ বাবে আচলতে যি সুনাম কঢ়িয়াই আনা কৃতি ছাত্ৰী তেখেতৰ পৰা পোনে পোনে মন্তব্য ল'ম কি ক'বা যিহেতু আজিৰ দিনটোত প্ৰথমতে মই অনুভৱটো লৈ ল'ম ये बहुत अच्छा लग रहा है रिज़ल्ट जान के एक्साइटमेंट भी है नर्वसनेस भी है लेकिन बहुत अच्छा लग रहा है कि सबको प्राउड फील करवा सका पूरा तिनसुकिया को सो बहुत अच्छा लग रहा है प्रिपरेशन कैसे की प्रिपरेशन कुछ खास नहीं था ऐसे ही मतलब पहले 2 आवर्स करके स्टार्ट किया था और एग्ज़ाम टाइम में मतलब ऐसे स्पेसिफिक टाइम नहीं था उस टाइम में 2 बजे रात को 3 बजे रात को ऐसे करके पढ़ता था আজিৰ যি ৰিজাল্ট সেই ৰিজাল্টটো গোটেই ৰিজাল্টটো কাক ক্ৰেডিট দিবা पेरेंट्स को टीचर्स को और फ्रेंड्स को बस তোমাৰ হবি কি हॉबी नॉवेल माने रीडिंग আৰু बस हाँ नॉवेल्स ही मतलब ऐसे पढ़ना यही है যেহেতু এটা দেখা পোৱা যায় যে যিহেতু ব্যক্তিগত বিদ্যালয় প্ৰাইভেট স্কুললৈ প্ৰায় যায় কিন্তু তুমি এখন চৰকাৰী মহাবিদ্যালয়ৰ পৰা উইমেন্স কলেজৰ পৰা তিনিচুকীয়াৰ পৰা এনেদৰে আচলতে যি সফলতা সেই সফলতাটো প্ৰত্যেকেই যিহেতু এটা উদাহৰণ হৈ পৰিছে আজিৰ দিনটোত ব্যক্তিগত বিদ্যালয়লৈ ঢাপলি মেলে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী কিন্তু আজি দেখা পোৱা গৈছে প্ৰাঞ্জল ফুকন স্মৃতি ঠাকুৰে কিন্তু এখন চৰকাৰী মহাবিদ্যালয়ৰ পৰা আজি এনেদৰে সুনাম কঢ়িয়াই আনিছে वुमेंस कॉलेज वैसे गवर्नमेंट का है बट कॉमर्स वहाँ पे प्राइवेट है तो वहाँ पे मतलब पढ़ाई भी वैसे प्राइवेट वे में ही होता है जैसे प्राइवेट इंस्टीट्यूशन में होता है वैसे ही होता है वहाँ पे भी तो वहाँ पे कॉमर्स अब वो गवर्नमेंट का नहीं है वो प्राइवेट है गवर्नमेंट होले बेया नेकी नहीं वैसा बात नहीं है गवर्नमेंट होने से तो और अच्छा है फिर आप और मतलब खुद के वो काबिलियत पे कर सकता है रिजल्ट बट टीचर्स लोग भी सपोर्ट करता है तुम्हार सपन की CA चार्टर्ड अकाउंटेंट सप्तम स्थान लाभ কৰিছে আজি দিনটোত CA শেষ নেকি হিমাবদ্ধ তোমাৰ नहीं सबसे पहले तो एक अच्छा मतलब एक गुड ह्यूमन बीइंग बनना और अगर मतलब लोगों को हेल्प कर सके वो हाँ ধন্যবাদ জনাইছোঁ মোৰ সতীৰ্থ সাংবাদিক বিপ্লৱ চেতিয়াক আৰু লগতে স্মৃতি ঠাকুৰ সপ্তম স্থান অধিকাৰ কৰিছে বাণিজ্য শাখাত তেখেত তিনিচুকীয়া ওমেন কলেজৰ ছাত্ৰী ধন্যবাদ জনাইছোঁ এইখিনিতে লৈছোঁ আমি খন্তেক বিৰতিৰ পিছত আমি পুনৰ আহিম বিভিন্ন সফল ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ তেওঁলোকৰ মনৰ কথা জানিবলৈ বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ আমি আজি সবিশেষত আজি উচ্চতৰ মাধ্যমিকৰ 3টা শাখাৰ ফলাফল ঘোষণা কৰিলে যাত যিখিনি ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিলে তেখেতসকলৰ লগত কথা পাতি আছোঁ আৰু তেখেতসকলৰ মনৰ বতৰা লৈ আছোঁ এতিয়া কিন্তু আমি যাব খুজিছোঁ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদলৈ তাৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰ ডাঙৰীয়া আমাৰ লগত লাইভত আছে বৰঠাকুৰ ডাঙৰীয়া মই কিছু সময়ৰ আগতে আপোনাৰ ওচৰলৈ গৈছিলোঁ কিন্তু কিছু কাৰিকৰী বিজুতি হ'ল মই পুনৰ প্ৰশ্নটো কৰিব খুজিছোঁ কথাটো হৈছে যে কালি নিশা আকস্মিকভাৱে মুখ্যমন্ত্ৰীয়ে টুইট কৰি নিশা 2 বজাত ক'লে যে আজি ঘোষণা কৰা হ'ব ফলাফল মোৰ প্ৰশ্নটো প্ৰথমটো এইটোৱেই যে শিক্ষা সংসদ সম্পূৰ্ণৰূপে সাজু আছিল নে আজি পৰীক্ষা ফলাফল ঘোষণা কৰিবৰ বাবে নে এনেকুৱা হৈ আছিল নেকি আপোনালোকে পূৰ্বে প্ৰস্তুত আছিল যিকোনো মুহূৰ্তত যিকোনো দিনতেই ফলাফল ঘোষণা কৰিবৰ বাবে আপোনালোক সাজু আছিল
শুনিছা বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ প্ৰশ্নটো মই প্ৰশ্নটো পুনৰ কৰিছোঁ মই ভালকৈ শুনা নাছিলোঁ আকৌ এবাৰ নিশ্চয় মই প্ৰশ্নটো পুনৰ কৰিছোঁ যে কালি নিশা প্ৰায় 2 বজাত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰিলে যে আজি উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ব এতিয়া মোৰ প্ৰশ্নটো এইটোৱেই যে আকস্মিকভাৱে নিশা 2 বজাত ঘোষণা কৰিলে আজি ফলাফল ঘোষণা কৰা হ'ব বুলি শিক্ষা সংসদ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ সম্পূৰ্ণৰূপে প্ৰস্তুত আছিলনে যে আজি ফলাফল ঘোষণা কৰিবৰ বাবে নে তেওঁলোকে পূৰ্বৰ পৰাই প্ৰস্তুত আছিল যে যিকোনো মুহূৰ্তত যিকোনো সময়তে ফলাফল ঘোষণা কৰিব পাৰিব হয় বৰঠাকুৰ ডাঙৰীয়া কওক এতিয়া আপুনি হয় হয় ধন্যবাদ আমি সম্পূৰ্ণৰূপে সাজু আছিলোঁ আমি আগতেই বহুদিনৰ আগতে আমি কৈছিলোঁ যে আমি 10 জুনৰ ভিতৰত আমি ফলাফলসমূহ ঘোষণা কৰিব পাৰিম যোৱা বছৰ আমি 22 জুনত ফলাফলসমূহ ঘোষণা কৰিছিলোঁ এইবাৰ যেহেতুকে আমি 10 জুনৰ ভিতৰত ঘোষণা কৰিম বুলি সাজু আছিলোঁ আমি যোৱাকালি যেতিয়া মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিছিলোঁ আমাৰ অৱগত কৰাৰ পিছতহে তেখেতে টুইট কৰিছিলে আৰু সম্পূৰ্ণ আমি যোৱা নিশাই প্ৰস্তুত হৈ আছিলোঁ সেয়েহে আজি 9 বজাৰ লগে লগে আমি অসমৰ এই সমগ্ৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আমি ঘোষণা কৰিব পাৰিছোঁ আৰু মই আশা কৰিছোঁ 9 বজাৰ লগে লগেই সকলো শিক্ষানুষ্ঠান সকলো ছাত্ৰ ছাত্ৰীয়ে আমাৰ 11টা ৱেবছাইটৰ জৰিয়তে সুকলমে আৰু সুচাৰুৰূপে এই ফলাফলসমূহ তেওঁলোকে গ্ৰহণ কৰিব পাৰিছে বৰঠাকুৰ ডাঙৰীয়া এইবাৰ বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত কিবা ব্যতিক্ৰম আছিল নেকি বা আপোনালোকৰ কাৰণে কিবা প্ৰত্যাহ্বানমূলক আছিল নেকি এইবাৰ পূৰ্বৰ তুলনাত ধন্যবাদ এইবাৰ আমাৰ কাৰণে এটা খুব নতুন শিক্ষা আছিল কাৰণ এই যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেখেতসকলে নৱম শ্ৰেণী দশম শ্ৰেণী একাদশ শ্ৰেণী কোনো এটা পৰীক্ষাত তেওঁলোকে আনুষ্ঠানিকভাৱে অৱতীৰ্ণ হোৱা নাছিল এই ছাত্ৰ ছাত্ৰীসকল প্ৰথমবাৰৰ কাৰণে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰোপৰি যদি আপুনি ভাৰতবৰ্ষৰ গোটেই পটভূমিটো বিচাৰ কৰে তেতিয়াহ'লে অসমৰ কেৱল বৰ্ডসমূহেই নহয় তেলেংগানা পশ্চিমবংগৰকে আদি কৰি প্ৰায়বিলাক পৰীক্ষা বৰ্ডৰ পৰীক্ষাতে কুৱেশ্যন পেপাৰ লিক হৈছিলে আনকি আমাৰো ৰাসায়ন বিজ্ঞানৰ এখন প্ৰশ্ন লিক হৈছিল বুলি এটা ভুৱা বাতৰি প্ৰচাৰ হৈছিল তাৰ কাৰণে মই পুলিচ থানাত গৈ মই আৰক্ষীক মোৰ অভিযোগ দাখিল কৰিবলগীয়া হৈছিলে য'ৰ পৰা আমি মুক্ত হৈছিলোঁ এইবাৰ আমাৰ 1,30,000 ছাত্ৰ ছাত্ৰী আমাৰ কাৰণে বেছি আছিল গতিকে এই যিটো ৰাজহুৱা শিক্ষা পৰিচালনা কৰাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো বহুত জটিল আৰু কিছু পৰিমাণে প্ৰত্যাহ্বানমূলক আছিল কিন্তু আপোনালোক ভগৱানৰ আশীৰ্বাদত আৰু অসমৰ সকলোৰে সহযোগত 19 চনৰ পৰা আমি যি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পাৰিছোঁ মই বৰ বিনম্ৰতাৰে তথা গৌৰৱেৰে ঘোষণা কৰিব পাৰিছোঁ যে 5টা বছৰ 19, 20, 21, 22 আৰু 23ত অসমৰ কোনো এটা শিক্ষানুষ্ঠানৰ সামান্য ক্ষতিখন নোহোৱাকৈ আমি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা পৰিচালনা কৰিব পাৰিছোঁ আৰু ফলাফল ঘোষণা কৰিব পাৰিছোঁ যোৱা বছৰ আপোনাৰ যি ধৰণে মোৰ সাক্ষাৎকাৰ লৈছিল মোৰ বৰ দূৰকৈ কপি আছিল বুকুখন এই বছৰ ওলাব পাৰিম নে নোৱাৰিম কিন্তু মই ভাল পাইছোঁ যে আজিও আপোনাৰ সকলোৰ আগত এই গৌৰৱেৰে মই ক'ব পাৰিছোঁ আৰু সম্পূৰ্ণ সততা আৰু সম্পূৰ্ণ বিশ্বাসেৰে আমি এই ফলাফলসমূহ আপোনালোকৰ আগত দাখি ধৰিব পাৰিছোঁ বুলি মই ৰাজহুৱাভাৱে ঘোষণা কৰিছোঁ ধন্যবাদ জানাইছোঁ বৰঠাকুৰ ডাঙৰীয়া মই পুনৰ আহিম মই এবাৰ এটা এই বৰঠাকুৰ ডাঙৰীয়া এটা উত্তৰৰ মই ধৰি কস্মিতা শৰ্মাৰ ওচৰলৈ আহিছোঁ কস্মিতা বিষয়টো এইটোৱেই যে তোমালোকৰ মেট্ৰিক দিব লগা হোৱা নাছিল তোমালোকে নৱম শ্ৰেণীৰো তেনেকৈ পৰীক্ষা দিব লগা হোৱা নাছিল কিন্তু এইটোৱে তোমালোকৰ কাৰণে প্ৰথম পৰীক্ষা সাধাৰণতে মেট্ৰিকৰ পৰীক্ষাটো এটা বৰ্ডৰ পৰীক্ষা হয় আৰু সেইটো এটা জীৱনৰ কাৰণে এটা সাংঘাতিক ধৰণৰ পৰীক্ষা কাৰণ বিদ্যালয়ৰ বাহিৰৰ এটা পৰীক্ষা তোমালোকে সেইখিনি নাপালা অভিজ্ঞতা এই পৰীক্ষাটো যেতিয়া দিলা প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিকৰ এনে কিবা অলপ ঠিক নাৰ্ভাছ ফিল কৰা বুলি নকওঁ কিবা অলপ ধৰণৰ বেলেগ এটা ব্যতিক্ৰমী কিবা অনুভৱ হৈছিল নেকি কাৰণ তোমালোকে যিহেতু মেট্ৰিক দিয়া নাছিলা হয়
আসলতে আমাৰ বাবে এটমছফিয়াৰটো এটা নতুন আছিল আমি এটা ইমান ডাঙৰ পৰীক্ষাত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিলোঁ কিন্তু আসলতে নৱম দশম শ্ৰেণীত আমাক এনেই মাৰ্ক দিয়া নাছিলে আমি যিমানখিনি আসলতে আগৰ যিখিনি ৰেকৰ্ড আছিলে সেইখিনি অনুসাৰে এটা ক্ৰাইটেৰিয়াৰ মাজেৰে গৈ তেওঁলোকে আমাক এটা নাম্বাৰ দিছিলে পাৰ্চেণ্টেজ এটা দিছিলে সেইখিনি বস্তু পাছ হৈ আহি 9, 10, 11ত এই 3টা বছৰ পাৰ হৈ আহি আমি যেতিয়া 12ৰ এক্সামটো দিলোঁ এতিয়া অবভিয়াছলি অকণমান নতুন আছিলে বস্তুখিনি কিন্তু আসলতে ইমানো বেছি প্ৰব্লেম পোৱা নাছিলোঁ কাৰণ এটা মেণ্টেলি প্ৰিপেয়াৰ হৈ গৈছিলোঁ যে এক্সাম লিখিব লাগিব গতিকে ইমান বেছি অসুবিধাৰ সন্মুখীন হোৱা নাছিল ইমান বেছি অসুবিধাৰ সন্মুখীন হোৱা নাছিল মই পুনৰ আহিম কস্মিতা তোমাৰ ওচৰলৈ এবাৰ মই যাব খুজিছোঁ ডিব্ৰুগড়লৈ ডিব্ৰুগড়ত আমাৰ লগত লাইভত আছে সূৰ্য জৈন তেওঁ কমাৰ্চ বাণিজ্য শাখাত 4ৰ্থ স্থান লাভ কৰিছে সমগ্ৰ অসমৰ ভিতৰতেই সূৰ্য জৈন মই আপোনাৰ ওচৰলৈ আহিছোঁ অভিনন্দন জনাইছোঁ আমাৰ প্ৰাগ নিউজৰ তৰফৰ পৰা আপোনাৰ এই সফলতাক বিশেষকৈ আপোনাৰ এই যিটো প্ৰশ্ন মই বাকী সকলোকো কৰিছোঁ যে সদায় এটা লক্ষ্য থাকে কিছু ছাত্ৰ ছাত্ৰীক দেখা যায় যে মেট্ৰিকে হওক বা হায়াৰ ছেকেণ্ডেৰী হওক এটা স্থান লাভ কৰিম বুলি তেওঁলোকৰ এটা কনফিডেঞ্চ থাকে বা সেইটোকে টাৰ্গেট কৰি লয় যে 10টাৰ ভিতৰত মই থাকিমেই আপোনাৰো তেনেকুৱা কিবা এনেকুৱা লক্ষ্য আছিল নেকি যে 10টা প্ৰথম 10টা স্থানৰ ভিতৰত এটা স্থান মই ল'মেই নে আপুনি নিজৰ কষ্ট কৰি গৈছিল নিজৰ কৰ্ম কৰি গৈছিল আৰু ফল পাইছে তাৰ खुर्जन मैं आपने खुद कैसो आप आशा कर रहे थे क्या इसको आपका ये पोजीशन मिलेगा सूर्य जैन मैं आपको ही पूछ रहा हूँ आप ये आशा करते थे क्या ये पोजीशन आपको मिलेगा मुझे पूछ रहे क्या हाँ आप ही का पूछ रहा हूँ मैं अच्छा लग रहा है मुझे 4th पोजीशन एक्वायर किया है एक्सपेक्ट किया नहीं एक्सपेक्ट नहीं किया था आपने आप प्रिपरेशन कैसे चला रहे थे इसके लिए एक्सपेक्ट কৰা নাছিলো মানে যে ইমান ভাল হ'ব বুলি 90 আপ এক্সপেক্ট কৰিছিলো কিন্তু ইমান ভাল মানে 4th পজিশন একোয়াৰ কৰিম বুলি ভাবা নাছিলো তো তুমি প্ৰস্তুতি কেনেকৈ চলাইছিলা সূৰ্যজৈন পৰীক্ষাৰ কাৰণে মানে 3 ঘণ্টামান পঢ়িছিলো আৰু ৰেগুলাৰ পঢ়িছিলো মানে কনসিস্টেন্সি গোটেই দিনটো 3 ঘণ্টা নে ৰাতিপুৱা 3 ঘণ্টা গধূলি 3 ঘণ্টা মানে মেইনটেইন কৰি সূৰ্যজৈন গোটেই দিনটো তুমি বহুত ধুনীয়া 3 ঘণ্টাকে পঢ়িছিলা তুমি সূৰ্যজৈন 3 ঘণ্টাকে পঢ়িছিলো মানে আৰু তোমাৰ বিশেষকৈ এনেকুৱা এটা স্থান লাভ কৰিবৰ বাবে তুমি যেটো আজি ষ্টেণ্ড কৰিলা 4ৰ্থ স্থান পালা তাৰ কাৰণে তুমি কি কনসেপ্ট ক্লিয়াৰ কৰা বা এনেকুৱা কি আছে তোমাৰ বিশেষকৈ কি কেইটা তোমাৰ বিশেষ টেকনিক বুলি যদি আমি ক'বলৈ যাওঁ যে কি টেকনিক আছিল তোমাৰ সাধাৰণতে দেখা যায় এজন সফল খেলুৱৈ হওক বা আন ক্ষেত্ৰতে হওক এজন সফলতাৰ আৰু কিছু টেকনিক থাকে নিজস্ব তোমাৰ তেনেকুৱা কিবা টেকনিক আছিল নেকি মানে 3 ঘণ্টাকে পঢ়িছিলো আৰু ৰেগুলাৰ পঢ়িছিলো মানে কিবা ডাউট হলে স্কুলত সুধিছিলো আৰু কলেজত সুধিছিলো মানে টিচাৰ বিলাক ক্লিয়াৰ কৰিছিলে টিচাৰ বিলাক বহুত সাপোৰ্ট কৰিলে পেৰেন্টসও সাপোৰ্ট কৰিলে মানে কিবা মানে প্ৰেছাৰ নিদিলে আৰু মানে কিবা মানে প্ৰেছাৰ নিদিয়ে আৰু সব হেল্প কৰিলে মানে কিবা বস্তু খুজিলে দি দিছিলে মানে পঢ়াৰ সময়ত আৰু কেতিয়াও প্ৰেছাৰ নিদিছিলে মানে খেলা সময়ত খেলিছিলো সোশ্যাল মিডিয়াও চলাইছিলো কিন্তু সব মানে মেইনটেইন কৰি পঢ়িছিলো মানে তুমি সোশ্যাল মিডিয়াও কৰিছিলা তুমি খেলিছিলা তাৰ মাজতে তুমি পঢ়িছিলা তেনেহ'লে মই সুধো যে ভৱিষ্যতে তুমি কি কৰিব খোজা তোমাৰ সপোন কি ভৱিষ্যত পৰিকল্পনা কি ইয়াৰ পিছত ভৱিষ্যত মানে এতিয়া ডিএইচএছকেত মই বিকম কৰিম আৰু মানে সিএ ট্ৰাই কৰিম মানে অনলাইন কোচিং কৰি সিএ আৰু বিকম দুইটা একেলগে কৰিবা ঠিক আছে তোমাক শুভেচ্ছা জনালোঁ অনাগত দিনৰ বাবে সূৰ্যজৈন
এবাৰ মই যাব খুজিছোঁ বিশ্বনাথ চাৰিআলিলৈ বিশ্বনাথ চাৰিআলিত উপস্থিত আছে বিজ্ঞান শাখাত তৃতীয় স্থান লাভ কৰা প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া উপস্থিত আছে বিশ্বনাথ চাৰিআলিত বিজ্ঞান শাখাত তৃতীয় স্থান লাভ কৰিছে আৰু জগতাৰ সিং মোৰ সতীৰ্থ সাংবাদিক বিশ্বনাথ চাৰিআলিত তেখেত উপস্থিত আছে প্ৰাৰ্থনাৰ লগত জগতাৰ সিং মই আপোনাৰ জৰিয়তে প্ৰাৰ্থনাৰ মনৰ কথাখিনি জানিব খুজিছোঁ স্থান লাভ কৰিবলৈ আশা কৰিছিল নাই তেওঁ কেনেদৰে পঢ়া শুনা কৰিছিল বিশেষকৈ তেওঁৰ ভৱিষ্যতে কি কৰিব খোজে আৰু পঢ়াৰ বাহিৰেও প্ৰাৰ্থনা আৰু কিবা কৰি ভাল পায় নেকি সকলোখিনি সামৰি মই প্ৰাৰ্থনাৰ মনৰ কথাখিনি জানিব খুজিছোঁ আমাৰ দৰ্শকক জনাব খুজিছোঁ হয় নিশ্চয়কৈ আচলতে প্ৰাঞ্জল ফুকন মই বৰ্তমান উপস্থিত আছোঁ প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াৰ ঘৰত আৰু তেওঁ আজি যি উচ্চতৰ মাধ্যমিক শিক্ষান্তৰ যি পৰীক্ষাৰ ৰিজাল্ট দিছিলে সেই ৰিজাল্টত বিজ্ঞান শাখাৰ আচলতে তৃতীয় স্থানত স্থান লাভ কৰিছে আৰু তেওঁ ৰামানুজ জুনিয়ৰ কলেজ নগাঁৱত শিক্ষা গ্ৰহণ কৰি আছিলে আমি পোনে পোনে তাৰ পৰা জানিব বিচাৰিম আচলতে কি ক'ব যিহেতু তুমি তৃতীয় স্থান গ্ৰহণ কৰিছা দখল কৰিব সক্ষম হৈছা কেনে লাগিছে আৰু তোমাৰ ভৱিষ্যত পৰিকল্পনা কি হয় হয় প্ৰথমতে খুব ভাল লাগিছে যেতিয়া কলেজৰ পৰা প্ৰথম কৈছিলে যে তুমি তৃতীয় স্থান অধিকাৰ কৰিছা আচলতে বুজাব নোৱাৰা অনুভৱ যেহেতু প্ৰথমবাৰৰ বাবে হৈছে এনেকুৱা আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ সুযোগ পোৱা নাছিলোঁ COVID-19 চলি থকাৰ বাবে আৰু তেতিয়া কিছু পৰিমাণে হতাশ হৈছিলোঁ যেতিয়া পৰীক্ষা বাতিল কৰিছিলে তথাপিতো পৰিস্থিতি সাপেক্ষে আমি সেই পদক্ষেপ গ্ৰহণ কৰি লৈছিলোঁ আৰু তুমি কিমান সময় পঢ়িছিলে পঢ়াৰ তোমাৰ কেনেধৰণৰ প্ৰস্তুতি চলাইছিল হয় পঢ়া আচলতে মই ঘণ্টা হিচাপত পঢ়া নাছিলোঁ চিলেক্ট কৰি লৈছিলোঁ কোনটো টপিক আজি কভাৰ কৰিম আৰু তেনেদৰে শেষলৈকে পঢ়ি গৈছিলোঁ পিছত যেতিয়া কলেজ বন্ধ হ'ল আমাক ষ্টাডি লিভ দিয়া হ'ল তেতিয়া দিনজোৰাকৈ পঢ়িবলৈ লৈছিলোঁ আৰু চিলেবাছ যিমান পাৰোঁ সিমান কভাৰ কৰিবলৈ চাইছিলোঁ তোমাৰ এই পঢ়াত তাৰমানে তুমি কাক বেছিকৈ ধন্যবাদ দিবা বা কাক দিবা কোনে তোমাক বেছি সহায় কৰিছিলে পঢ়াৰ ক্ষেত্ৰত হয় বহুকেইজন ব্যক্তিৰ নাম ল'ব লাগিব প্ৰথমতে মোৰ পিতৃ মাতৃ তেওঁলোকে যি কষ্ট কৰিছে সেই কষ্টৰ কাৰণে আজি মই আচলতে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ দ্বিতীয়তে মহাবিদ্যালয়খনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাদেৱ আৰু তেওঁ লগতে শিক্ষাগুৰুসকল তেওঁলোকে যথেষ্ট কষ্ট কৰি মানে আমাক বহুত সহায় কৰিছে আৰু পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে যি আমাক অৰিহণা যোগাইছে তাৰ বাবে আজি ফলাফল লাভ কৰিবলৈ মই সক্ষম হৈছোঁ লগতে শুভাকাংক্ষী সকলো মই যিখন বিদ্যালয়ত পঢ়ি আছিলোঁ সেই বিদ্যালয়খনৰ শিক্ষাগুৰুসকল লগতে আত্মীয় স্বজন ওচৰ চুবুৰীয়া গাঁওবাসী ৰাইজ এই সকলোকে কৃতিত্ব দিব লাগিব তোমাৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব বিচাৰা বা কেনেধৰণে নিজৰ পঢ়া শুনাটো আগবঢ়াই নিবা শিক্ষাটো কেনেকৈ আগবঢ়াই নিবা হয় মই এতিয়া জেনেৰেল লাইনতে পঢ়াৰ কথা চিন্তা কৰিছোঁ মই CUET দিছোঁ আৰু যদি মই সুযোগ পাওঁ তেতিয়া দিল্লী ইউনিভাৰ্চিটিত মই শিক্ষা গ্ৰহণ কৰি প্ৰশাসনিক দিশত আগবাঢ়ি যাব বিচাৰোঁ আৰু এগৰাকী IAS অফিচাৰ হৈ পেলাই সমাজখনৰ সেৱা কৰিব বিচাৰোঁ যি উঠি অহা যুৱ প্ৰজন্মক কি আহ্বান জনাব পঢ়াৰ ক্ষেত্ৰত কেনেধৰণে পঢ়িলে আচলতে কেনেধৰণে আগবাঢ়িব পাৰি সফলতা অৰ্জন কৰিব পাৰি যিহেতু আজি তুমিও সফলতা অৰ্জন কৰিছা কি ক'বা হয় আচলতে নৱপ্ৰজন্মক এয়াই ক'ব বিচাৰোঁ যে খুব থৰলি কিতাপখন পঢ়িব লাগে যিহেতু আজিকালি প্ৰায়বিলাক এক্সামেই কম্পিটিটিভ হৈ গৈছে আৰু পেৰট লাৰ্ণিং যিটো সেইটো মই যিমান মানে পাৰি সিমান এৰিবলৈ চেষ্টা কৰিব লাগে আৰু নিজৰ মনৰ পৰা বনাই পেলাই লিখিবলৈ চেষ্টা কৰিব লাগে প্ৰথম কনচেপ্টখিনি আহৰণ কৰি দেন লিখিবলৈ ট্ৰাই কৰক আৰু বেছি ভয় খাবও নালাগে বহুত কিবা কিবি সাংঘাতিকো কৰিব নালাগে খালি নিজৰ মনৰ কথা শুনিব লাগে আৰু একান্ত মনে পঢ়ি যাব লাগে আৰু এটা কথা তুমি পঢ়াৰ উপৰিও আৰু কি কৰি ভাল পোৱা হয় মই ড্ৰয়িং কৰোঁ আৰু আহৰি সময় পালে দুই এখন কিতাপো পঢ়োঁ হয় সিমানেই আৰু কিবা হ'ব ধন্যবাদ জনাইছোঁ প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া আপুনি সময়খিনি দিয়াৰ বাবে আৰু মোৰ সতীৰ্থ সাংবাদিক জগতাৰ সিঙকো ধন্যবাদ জনাইছোঁ এইখিনিতে আমি ল'ব খুজিছোঁ খন্তেক বিৰতি বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ এইবাৰ আমি যাব খুজিছোঁ এখন মহাবিদ্যালয়লৈ যিখন মহাবিদ্যালয় আজিৰ তাৰিখত আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে চৰ্চাৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে কেৱল এইবাৰেই নহয় প্ৰতিবাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ পিছত চৰ্চা চলে এইখন মহাবিদ্যালয়ক লৈ এইবাৰতো আৰু চলিছে কাৰণ এইখন মহাবিদ্যালয় বিশেষকৈ জুনিয়ৰ কলেজৰ পৰা 19জনকৈ ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিছে কলা আৰু বিজ্ঞান শাখাত 19জন ছাত্ৰ ছাত্ৰী দুইটা শাখা মিলাই 19জন ছাত্ৰ ছাত্ৰীয়ে
স্থান লাভ কৰিছে আৰু এইখনে হৈছে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজ আৰু এই মহাবিদ্যালয়খনতে উপস্থিত আছে মোৰ সতীৰ্থ সাংবাদিক অজিত শইকীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ কি যাদু ৰামানুজনৰ যাদু কি যাৰ কাৰণে আজি ইমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ লগতে সেই ছাত্ৰ ছাত্ৰীসকলৰ মনৰ ভাৱ আমি জানিব খুজিম আপোনাৰ জৰিয়তে নিশ্চয়কৈ প্ৰাঞ্জল আজিৰ দিনটো নগাঁওবাসীৰ কাৰণে এটা গৌৰৱৰ দিন আৰু সৰ্বকালৰ অভিলেখ ভংগ কৰি এইবাৰ 19গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে কলমৰ পাৰ তেওঁলোকে উজ্বলাই তুলিবৰ কাৰণে সক্ষম হৈছে আৰু ৰামানুজনৰ যদি কথা কোৱা যায় যে বিজ্ঞান শাখাত 11গৰাকী আৰু কলা শাখাত 8গৰাকী মুঠ 19গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিজ্ঞান আৰু কলা শাখাৰ দুইটা প্ৰথম স্থান তেওঁলোকে আজৰি আনিবৰ কাৰণে সক্ষম হৈছে মই মোৰ লগত এই মুহূৰ্তত কেইবাগৰাকী কীৰ্তিমান আছে মই পোনে পোনে তেওঁলোকৰ ওচৰত যাব বিচাৰিছোঁ প্ৰথমে আপোনাকো অভিনন্দন জনাইছোঁ যে আজি কেনেকুৱা লাগিছে পুৱাৰ ভাগৰ পৰা কেইবাবাৰো কথা পাতিলোঁ শেষবাৰৰ কাৰণে কেনেকুৱা লাগিছে ভাল লাগিছে বহুত বেছিকৈ গোটেই দিনত ভাগৰি গৈছোঁ আৰু আশা কৰিছিলানে এনেকুৱা এটা ফলাফল ভাল ৰিজাল্ট হ'ব বুলি আশা কৰিছিলোঁ ছেকেণ্ড ৰেংক পাম বুলি আশা কৰা নাছিলোঁ আৰু এতিয়া ভৱিষ্যতে তোমাৰ আচলতে লক্ষ্য কি হ'ব এতিয়া মই ভৱিষ্যতে ইঞ্জিনিয়াৰিং লাইনত পাৰ্চু কৰিব বিচাৰোঁ আৰু ফিজিক্সত মই হায়াৰ ষ্টাডিজ কৰিব মন আছে আন এগৰাকী কীৰ্তিমান আছে মই প্ৰথমে অভিনন্দন জনাইছোঁ কি ক'বা বহুত ভাল লাগিছে আৰু কি ক'ম আৰু কষ্টৰ ফল পোৱা নিচিনা লাগিছে বহুত ভাল লাগিছে ভৱিষ্যতে নিজকে কেনেধৰণে প্ৰতিষ্ঠিত কৰিবলৈ ভৱিষ্যতে মই এজন ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ হয় সকলোৱে আমি যেতিয়া লাইভ কৰোঁ বা আমি সাক্ষাৎকাৰ দিওঁ বেছি সংখ্যকে কয় মই ইঞ্জিনিয়াৰ হ'ম বা IAS বিষয়া হ'ম আচলতে বেলেগ পিছত সেই তেনেকুৱা হোৱা দেখা পোৱা নাযায় আপুনি নিজৰ স্থিতিত অটলনে আপুনি দৃঢ়নে হয় মই সৰুৰ পৰাই মই এইটো সপোন আছিলে যে মই এজন অভিযন্তা হ'ম আচলতে সৰুৰে এটা সপোন থাকে সকলোৰে তো সেই ক্ষেত্ৰতে সকলোৱে আগবাঢ়ে সেয়া লাগিলে কমনেই হওক বা আনকমনেই হওক হয় মই আপোনাৰ ওচৰত আহিছোঁ বহুত ভাল লাগিছে যে চতুৰ্থ স্থান লাভ কৰিব পাৰিছোঁ গোটেই অসমৰ ভিতৰত মোৰ টিচাৰ্ছ মোৰ পেৰেণ্টছ সকলোৰ বাবে যে গৌৰৱ কঢ়িয়াই আনিব পাৰিছোঁ মোৰ বহুত ভাল লাগিছে আৰু তুমি এজনে ক'লে তোমাৰ সম্পৰ্কীয় যে তুমি খুব ভাল গান গোৱা এটা কলি যদি গোৱাই ৰ'দালি সাঁতুৰি যোৱা গানৰ কোমল ভাগৰি নাভাগৰা তাৰ ঘামে ধোৱা গান মেঘ ৰঞ্জনী চুমি যাব যেনিবা ভৈৰৱ পুৱাৰো গোপালী সন্ধ্যা নিশা ধৰে ধাৰ কিনো গান্ধাৰ পাৰ কিনো আনন্দ প্ৰমাণ সাখি শুনাব খুজি বাসি মেলি দিয়ে মোৰ গানে আজি খুব সুন্দৰ আৰু জুবিন দাক খুব ভাল পোৱা নেকি তেনেকৈ শুনো আৰু সকলোৰে গান শুনো জুবিন দাৰো গান শুনো একদম সুৰ তাল খুব ধুনীয়াকৈ গাইছে পঢ়া শুনাৰ মাজতে সংগীতৰ চৰ্চা কৰি গৈছে এতিয়া ভৱিষ্যতে কি হ'বা তুমি ভৱিষ্যতে মই এজন ভাল ইঞ্জিনিয়াৰ হ'ব বিচাৰিছোঁ আমি আশা কৰোঁ তোমাৰ উদ্দেশ্য সফল হওক আন এগৰাকী কীৰ্তিমান আছে নগাঁৱে আৰু প্ৰাঞ্জল এওঁ বিশেষত্বটো হৈছে যে তেওঁ নগাঁও এখন ব্যক্তিগত বিদ্যালয় ইংৰাজী মাধ্যমত পঢ়িছিল আৰু ইংৰাজী মাধ্যমৰ পৰা আহি অসমীয়া মাধ্যমত তেওঁ আজি চতুৰ্থ স্থান আজৰি আনিবৰ কাৰণে সক্ষম হৈছে অভিনন্দন জনাইছোঁ কি ক'বা হয় ভাল লাগিছে ইয়াত আহি পেলাই যিখিনি কষ্ট কৰিছিলোঁ ছাৰ বাইদেউ যোন কষ্ট কৰিছিলে মা দেউতাই যিবোৰ সপোন দেখিছিলে আজি সফল কৰিবলৈ পাৰিছোঁ তো সেইকাৰণে ভাল লাগিছে সুবিধা হোৱা নাছিলে ইংৰাজী মাধ্যমৰ পৰা আহি অসমীয়া মাধ্যমত হয় মোৰ গোটেই মাধ্যমটো অসমীয়া নাছিলে মোৰ অসমীয়া বিষয়টো আছিলে আৰু অসমীয়া মাতৃভাষা হয় মাৰ ভাষা হয় সেইকাৰণে ভাল পাওঁ পঢ়ি অসমীয়া পঢ়োঁ যিয়েই নহওক মই যদিও ইংৰাজী মাধ্যমৰ পৰা হয় অসমীয়া পঢ়ি ভাল পাওঁ এনেকৈ কষ্ট কৰিছোঁ ছাৰ বাইদেউহঁতে বহুত সহায় কৰিছিলে সেইটো বিষয়ত সেইকাৰণে আজি পাৰিছোঁ মাতৃভাষা খুব ভাল পোৱা তোমাৰ প্ৰমাণ কৰিছে যে তুমি মাতৃভাষা লৈ পেলাই আজি ষ্টেণ্ড কৰিছা তুমি হয় কাৰণে ভাল লাগিছে যাতে এনেকুৱা নহয় যে ইংৰাজী মাধ্যমৰ পৰা হৈ পেলাই যে অসমীয়া ল'ব নোৱাৰি বা অসমীয়াত বেয়া হ'ব পাৰে এনেকুৱা নহয় যদি চেষ্টা কৰে ভাষাটোক ভাল পায় তেন্তে নিশ্চয় সকলোৱে পাৰিব পাৰিব ধন্যবাদ জনাইছোঁ আৰু এগৰাকী কীৰ্তিমান আছে মই প্ৰথমে অভিনন্দন জনাইছোঁ কি ক'বা হয় পোনপ্ৰথমে বহুত সুখী যিধৰণে বিচৰা হৈছিল এই দুবছৰৰ কষ্ট তাৰ আৰু মা দেউতাৰ সপোনে সকলো পূৰণ হৈছে
আৰু এয়াই শেষ নহয়, আৰু আগুৱাই যাব লাগিব আৰু ভৱিষ্যতে আৰু কষ্ট কৰি যাতে মোৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ তাই মনোকামনা কৰিছোঁ। পঢ়া শুনাৰ বাহিৰে বেলেগ কি ভাল পোৱা? হয়, মই আৰ্ট কৰি ভাল পাওঁ আৰু খেলি ভাল পাওঁ। ফুটবল, কি খেল খেলি? মই ফুটবল খেলি ভাল পাওঁ। এতিয়া ভৱিষ্যতে কি হ'ম বুলি ভাবিছা? মই এজন ভাল ইঞ্জিনিয়াৰ হ'ব বিচাৰিছোঁ ভৱিষ্যতে। ইঞ্জিনিয়াৰিং মোৰ এইম হয়। ধন্যবাদ জনাইছোঁ অজিত শইকীয়া, আপোনাক ধন্যবাদ জনাইছোঁ। সেই নগাঁৱৰ পৰা ৰামানুজন জুনিয়ৰ কলেজৰ পৰা অজিত শইকীয়াই সেইসকল কীৰ্তিমানৰ মনৰ কথা জনালে। আমি বেছি সময় দিব নোৱাৰিলোঁ তেখেতসকলক, আৰু বহু আছে। এতিয়া যোৰহাটৰ পৰা আমাৰ লগত লাইভত আছে বাণিজ্য শাখাত 6ষ্ঠ স্থান লাভ কৰা নন্দিতা দাস। নন্দিতা দাস এগৰাকী ব্যতিক্ৰমী ছাত্ৰী, তেওঁ সফলতাৰ শিখৰ আৰোহণ কৰে। নন্দিতা, আপোনাক স্বাগতম জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ আমাৰ প্ৰাগ নিউজৰ তৰফৰ পৰা। কেনে অনুভৱ নন্দিতা আজি? হেল্ল', আজি কেনে অনুভৱ? হেল্ল', নন্দিতা শুনিছানে? অঁ শুনিছোঁ। কেনে অনুভৱ নন্দিতা? কিমান ভাল লাগিছে? মনত কিমান ফূৰ্তি? বহুত ভাল লাগিছে, বিশ্বাসে হোৱা নাছিলে, এতিয়া ইমান ভাল। প্ৰথম খবৰটো ক'ৰ পৰা পালা? প্ৰথম খবৰটো মানে আমাৰ কলেজৰ গ্ৰুপটো আছিলে, তাত চবে কথা পাতি আছে, নন্দিতা দাস কোন এনেকৈ কথা পাতি আছে। তাৰপিছত স্কুলৰ মেমহঁতে, কলেজৰ মেমহঁতে, প্ৰফেচৰহঁতে কল কৰিলে, তেতিয়া গম পালোঁ যে মই ষ্টেণ্ড কৰিছোঁ বুলি। তাৰপিছত এনেকেই গম পাইছোঁ। গম পাই প্ৰথমতে কি লাগিব লাগিলে? তুমি যে ষ্টেণ্ড কৰিছা বুলি গম পালা? বহুত ভাল লাগিলে, একদম মানে স্পীচলেছ আছোঁ, কি কওঁ কি নকওঁ এনেকুৱা লাগিছে। ভাবা নাছিলোঁ ইমান ভাল হ'ব, ভাবিছিলোঁ অলপ ভাল হ'ব ভাবিছিলোঁ, কিন্তু ইমান মানে গোটেই যোৰহাটৰ ডিষ্ট্ৰিক্টত ৰেংক ফাৰ্ষ্ট মানে 6th ৰেংকত পাম বুলি অল আছামত এতিয়াহে তেনেকুৱা লাগিছে। আৰু পৰীক্ষা দি উঠি নন্দিতা তোমাৰ তেনেকুৱা এটা কনফিডেঞ্চ আহিছিল নে পৰীক্ষা দিয়াৰ পিছতেই যে মই এটা স্থান লাভ কৰিম বা খুব ভাল হৈছে মোৰ পৰীক্ষা? শুনিছা? হেল্ল', কওক। তোমাৰ পৰীক্ষা দি উঠি পেলাই তোমাৰ তেনেকুৱা মনত ভাৱ এটা আহিছিল নে যে কিবা এটা স্থান লাভ কৰি মোৰ পৰীক্ষা খুব ভাল হৈছে? নাই ভাবা, যেতিয়া পৰীক্ষা দিছিলোঁ ইমান ভবা নাছিলোঁ। মই কিছুমান ছাবজেক্টৰ নিজৰ 100%ও দিব নোৱাৰিছিলোঁ, দিব পাৰিলে আৰু চাগে ভাল হ'লেহেঁতেন। সেই নভবাকৈ কিছুমান পাই গ'লে, প্ৰাপ্তি হ'লে সেইটো আচলতে অধিক আনন্দ দিয়ে। নন্দিতা, মই শেষ প্ৰশ্নটো কৰিছোঁ। তোমালোকে যিহেতু মেট্ৰিক দিয়া নাছিলা, তোমালোকৰ এই বেষ্টটোৱে মেট্ৰিক দিয়া নাছিলে, এইটো তোমালোকৰ প্ৰথম এনেকুৱা ধৰণৰ পৰীক্ষা। এই অভিজ্ঞতাটো কি? কাৰণ ক'ভিডৰ মাজেৰে তোমালোক সেই সময়ত পঢ়া শুনা কৰিছিলা, মেট্ৰিক তোমালোকৰ ক্ষেত্ৰত হোৱা নাছিলে, তোমালোকৰ সময়ত মেট্ৰিক পৰীক্ষা হোৱা নাছিলে, এইটো প্ৰথম এনেকুৱা ধৰণৰ পৰীক্ষা। এই পৰীক্ষাটোক লৈ কেনেকুৱা অনুভৱ আছিলে? অলপ ভয় লাগিছিল নেকি দিয়াৰ আগতে? ভয় অলপ লাগিছিল। মা পাপাই ক'লে বেছি ভয় নকৰিবি, নাৰ্ভাছ নহ'বি, ভালকৈ দিবি। তথাপিও অলপ ভয় ফিলিংটো আছিলে। প্ৰথম যেতিয়া ইংলিছ পৰীক্ষা আছিলে তেতিয়াই অলপমান ভয় ফিলিংটো আছিলে। আৰু এতিয়া ক'ত পঢ়িম বুলি ভাবিছা নন্দিতা? তুমি ক'ত পঢ়িম বুলি ভাবিছা? ক'ত পঢ়িম বুলি ভাবিছা? য'ত পঢ়ি আছোঁ তাতে পঢ়িম বুলি ভাবিছোঁ, CKB কমাৰ্চ কলেজতে পঢ়িম। ভৱিষ্যতে কি হ'ম বুলি আশা কৰি আছা? যেনে ভৱিষ্যতে মই এতিয়া এইমটোতো গ্ৰেজুৱেশ্যনটো কৰিম, তাৰ পাছৰটো দেখা যাব কি হ'ব কি নহয়। নিশ্চয়, খুব ভালেই হ'ব নিশ্চয় নন্দিতা। ধন্যবাদ জনাইছোঁ তোমাক, তোমাৰ ভৱিষ্যতৰ বাবে আমাৰ শুভাশীষো জনাইছোঁ। এইখিনিতে আমি লৈছোঁ পুনৰ খন্তেক বিৰতি। বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ। আজি আমি সবিশেষত মনৰ কথা শুনি আছোঁ সেইসকল স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ। এইবাৰ মই যাব খুজিছোঁ বৰ্ষা বাত্ৰাৰ ওচৰলৈ। বৰ্ষা বাত্ৰাই এইবাৰ বাণিজ্য শাখাত প্ৰথম স্থান লাভ কৰিছে গুৱাহাটীৰ KC দাস কমাৰ্চ কলেজৰ পৰা। বৰ্ষা বাত্ৰা প্ৰথম স্থান লাভ কৰিছে কমাৰ্চ শাখাৰ গুৱাহাটীৰ KC দাস কমাৰ্চ কলেজৰ পৰা। বৰ্ষা, আপোনাক স্বাগতম জনাইছোঁ আৰু আমাৰ অভিনন্দনো আপোনালৈ। বিশেষকৈ মই প্ৰথমতে সুধিব খুজিছোঁ যে আপুনি আশা কৰিছিলনে এনে এক ফলাফল? কাৰণ কিছু সময়ৰ আগতে আমাৰ নন্দিতাই ক'লে যে আশা কৰা নাছিল। মই এটা কথা সেইকাৰণে সুধি আছোঁ বাৰে বাৰে যে আশা নকৰাকৈ কেতিয়াবা ফল পোৱা যায় আৰু কেতিয়াবা কনফিডেণ্ট থাকে, হয় মই পামেই বা পাব লাগিবই। আপুনি আশা কৰিছিলনে? প্ৰথম স্থানটো খুব তলৰ স্থান নহয়, প্ৰথম স্থান লাভ কৰিছে, আশা কৰিছিলে বৰ্ষা?
तो हम फर्स्ट रैंक नहीं एक्सपेक्ट किया था, आई एक्सपेक्टेड अ रैंक, तो फर्स्ट रैंक नहीं एक्सपेक्ट किया था। तो जब ऐसे सबसे पहले मेरे फ्रेंड का कॉल आया, कॉन्ग्रेचुलेशंस फर्स्ट रैंक आया है, तो हमको एकदम बिलीव नहीं हुआ कि हम फर्स्ट रैंक आया। हम उसको बोला मजाक कर रहा होगा तुम। तो फिर उसके बाद हम कॉलेज का टीचर्स को कॉल करके कंफर्म किया, तो टीचर्स लोग ने भी बोला कॉन्ग्रेचुलेशंस फर्स्ट रैंक आया है। तब ऐसे विश्वास हुआ कि हाँ फर्स्ट रैंक आया है। मम्मी पापा को बोला, सब बहुत खुश हुआ और मेरे को भी ऐसे बहुत अच्छा लगा। हम सोचा था कि बहुत अच्छा मार्क्स आएगा, बट फर्स्ट रैंक कभी एक्सपेक्ट ही नहीं किया था, तो बहुत अच्छा लगा कि फर्स्ट रैंक आया। বৰ্ষা, আপুনি এটা কথা সুধিব খুজিছোঁ যে আপোনাৰ এই সফলতাৰ আঁৰত কি আছে, যে কিহৰ আপোনাৰ আঁৰৰ কাহিনী কি, বা কি আপোনাৰ এই যাদু মন্ত্ৰ বা যিয়ে নকওক যাদু মন্ত্ৰ বুলি ক'লে হয়তো ভুল কোৱা হ'ব, যে সফলতাৰ আঁৰত এটা ছাকচেছৰ এটা কি থাকে, যে কি সফলতাৰ আঁৰত? मेरा पेरेंट्स और टीचर्स बहुत ज़्यादा मोटिवेट किया था। कॉलेज का टीचर्स भी हमेशा बोलता था कि हाँ वर्षा तुम कर सकता है, अच्छा मार्क्स ला सकता है, स्टेट रैंक ला सकता है, तो वो मेरे को बहुत पुश किया। जब भी पढ़ने का मन नहीं करता था तो ये सब बातें याद आता था कि हाँ अच्छा करना है, सब मेरे पे बिलीव करता है कि हम कर सकते हैं, तो उन लोग सबको प्राउड फील कराना है। तो ये सब भी मेरे को मोटिवेट किया। फिर पेरेंट्स लोग भी ऐसे बोलता था कि हाँ तुम कर सकता है। जब भी हम इधर उधर मतलब फ़ोन चलाने लग जाता था तो भाई बहन बोलता था कि अभी फ़ोन मत चलाओ, बाद में चला लेना, अभी पढ़ लो, तो उसका रिज़ल्ट भी फिर बहुत अच्छा आएगा। तो मेरा भाई बहन मम्मी पापा टीचर सब ने बहुत मोटिवेट किया मेरे को अच्छा रिज़ल्ट लाने के लिए। আৰু এটা সুধিব খুজিছোঁ বৰ্ষা, আপোনাৰ টেকনিক কি টেকনিক, আপোনাৰ এই সফলতাৰ টেকনিকটো কি? मेरा पढ़ाई का टेक्निक ये था कि हम लर्न करके कोई चीज़ को लिख के देखता था और प्रैक्टिकल सब्जेक्ट ज़्यादा फेवरेट था। सेकेंडली हम कोई भी चीज़ लाइक वर्ड टू वर्ड याद नहीं करता था, पहले कंसेप्ट्स क्लियर करता था, उसको समझता था, ताकि खुद से फ्रेम करके भी अगर लिख सके कुछ अगर बाहर से आया तो हमेशा कोई भी चीज़ को एकदम अच्छे से समझना चाहिए, कंसेप्ट्स क्लियर रखना चाहिए। बाकी बुक टू बुक मतलब वर्ड टू वर्ड लर्न करना इज़ नॉट अ गुड थिंग। सो कंसेप्ट्स अपना क्लियर रखो। अब अकाउंटेंसी जैसे प्रैक्टिकल सब्जेक्ट है तो उसका प्रैक्टिकल जो सम्स है वो ज़्यादा प्रैक्टिस करो। थ्योरी भी आता है थोड़ा बहुत तो वो रीड करने से हो जाता है। बाकी प्रैक्टिकल सब्जेक्ट्स हो गया, प्रैक्टिस करने वाला सब्जेक्ट्स प्रैक्टिस करो। मैथ्स डेली बेसिस पे हम प्रैक्टिस करता था और बाकी BST वगैरह भी अच्छे से कॉन्सेप्ट्स अगर समझ आ जाए तो सब कुछ अच्छे से हो जाता है। धन्यवाद बर्षा, आपको अभिनंदन जानाइছোঁ पुनर। एबार मैं যাব খুজিছোঁ সোণাৰীলৈ। সোণাৰীত উপস্থিত আছে গৌৰাংগজিৎ গগৈ, বিজ্ঞান শাখাত ৫ম স্থান লাভ কৰিছে, আৰু গৌৰাংগৰ লগত উপস্থিত আছে মোৰ সতীৰ্থ সাংবাদিক গৌতম গগৈ। গৌতম, মই আপোনাৰ জৰিয়তে গৌৰাংগৰ পৰা জানিব খুজিছোঁ তেখেতৰ কাহিনী। গৌতম। হয় প্ৰাঞ্জল, ক'ব লাগিব যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ চৰাইদেউ জিলাৰ সোণাৰীৰ পৰা এলাইট একাডেমীৰ পৰা যি বিজ্ঞান শাখাত তেওঁ ৫ম স্থান লাভ কৰিছে। মই তেখেতৰ কাষত আছোঁ, মই তেখেতৰ পৰা মই কিছু কথা জানিব বিচাৰিম, তেওঁ কেনেদৰে সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ল। পোনপ্ৰথমে প্ৰাগনিজলৈ তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ। কথা হ'ল কি, ইতিমধ্যে আচলতে ফলাফল ঘোষণা হ'ল, তুমি ৫ম স্থান দখল কৰিবলৈ সক্ষম হ'লা। কেনেধৰণে গোটেই প্ৰিপেৰেশ্যনটো চলাইছিলা, অন্য ছাত্ৰ ছাত্ৰীসকলে এই কথাখিনি জানিব বিচাৰিব। হয় হয়, আচলতে এনেই মই বেছি দেৰিলৈকে বা বেছি ঘণ্টাই মই আচলতে টেবুলত বহি পঢ়িব পৰা মই আচলতে ইমান পৰা নাছিলোঁ, কিন্তু সদায় পঢ়োঁ, দৈনিক পঢ়োঁ, ভাবি লওক 4 ঘণ্টাই পঢ়োঁ বা 6 ঘণ্টাই পঢ়োঁ, কিন্তু সদায় পঢ়োঁ আৰু মানে পাঠদানটো মানে মন পুতি পঢ়োঁ যে চব যাতে বুজি পাওঁ বা একো যাতে থাকি নাযায়। ভাবি লওক কেতিয়াবা ভাবি লওক লাগিলে যে আজি অলপ কম পঢ়া হৈছে, তেতিয়া 2 ঘণ্টা এক্সট্ৰা অলপ পঢ়ি দিওঁ, কিন্তু এনেই একো টাইম মই ছেট কৰি থোৱা নাছিলোঁ, মানে সদায় পঢ়োঁ খালি। মই আচলতে বেছি দেৰিলৈকে পঢ়িব নোৱাৰোৱেই, আৰু ৰাতি ভাত খোৱাৰ পিছততো কেতিয়াও পঢ়িবই নোৱাৰোঁ আচলতে। কথা হ'ল কি, এতিয়া সুন্দৰকৈ ফলাফলটো লাভ কৰিছা, এতিয়া ভৱিষ্যতে তুমি কি হ'ম বুলি ভাবিছা? ধৰি লওক তুমি এতিয়া যিহেতু বিজ্ঞান শাখাত তুমি উত্তীৰ্ণ হৈছা। মই BSc জুলজিত কৰিম বুলি ভাবিছোঁ, পিছতকৈ এটা ভাল প্ৰফেচাৰ এজন হ'ম বুলি ভাবিছোঁ। ভাল প্ৰফেচাৰ। হয় হয় হয়। ধন্যবাদ জনাইছোঁ গৌতম, আপোনাৰ জৰিয়তে গৌৰাংগকো আমি ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যত জীৱনৰ কাৰণে শুভেচ্ছা জনাইছোঁ। সেয়া আছিল আজি স্থানপ্ৰাপ্ত সেইসকল কীৰ্তিমানৰ মনৰ খবৰ, তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা। সকলোকে পুনৰ শুভেচ্ছা জনাই আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় মাগিছোঁ। ধন্যবাদ।